Assalamu alaikum everyone. আমাৰ কিছুমানৰ মাজত এটা মিসকনসেপচন পোৱা যায় যে আমি এখন দেশ বা কান্ট্ৰিক ইছলাম বুলি ভাবি লওঁ কিন্তু ইন টুডেজ ওয়ার্ল্ড এখনো ইসলামিক কান্ট্ৰি এক্সিষ্টে নকৰে মুসলিম পপুলেশ্যন বেছি হোৱা মানে ইট ডাজন্ট মিন যে এখন ইসলামিক কান্ট্ৰি হয় ইৰাণক বেয়া কৰাৰ কাৰণে এটো মিন নকৰে যে আমি ইছলামক বেয়া কলো ঠিক তেনেকে পাকিস্তান বা পাকিস্তানিক বেয়া কৰাৰ কাৰণে এটো মিন নকৰে যে আমি ইছলামক বেয়া কলো ইসলামিক কান্ট্ৰি হেখনকো কোৱা নাযায় যত ইসলামিক শৰিয়া ইসলামিক ল এপ্লাই হয় হেখনক কোৱা হ'ব বেছিভাগ মানুহে তাৰ ইসলামিক ল ফলো কৰে ইসলামিক কান্ট্ৰি হেখনক কোৱা হয় যত মুছলমানৰ এজন খলিফা থাকে এজ উই অল নো এজন নতুন পাদ্ৰী এজন পোপ সিলেক্ট কৰা হল এই পোপজন কোনো কান্ট্ৰিৰ পোপ নহয় পাদ্ৰী নহয় বলকি তেওঁৰ এজন খ্ৰীষ্টিয়ান মজহবৰ পাদ্ৰী হয় আৰু বেছিভাগ ইউৰোপ বা আমেৰিকাত আমি দেখো যে তাত খ্ৰীষ্টিয়ানিটি প্ৰেক্টিছ নকৰে যদিও তেওঁলোকৰ মাজত এই পোপৰ ট্ৰেডিশ্যনটো চলি আহিছে এই ট্ৰেডিশ্যনটোৰ কথা মনত পৰিলে আমাৰ এটা কথা মনত পৰে যাৰ নাম হৈছে খিলাফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যোৱাৰ পিছত আবু বকৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ 2 বছৰ উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ 10 বছৰ উছমান ৰাদিয়াল্লাহু তাআলা আনহুৰ 12 বছৰ আৰু আলী আৰু হাছান ৰাদিয়াল্লাহু তাআলা আনহু মিলাই পেলাই 6 বছৰ এই 30 বছৰ খুলাফায়ে ৰাছিদিনে হুকুমত কৰে ইন দি প্ৰেজেন্ট ৱৰ্ল্ড খলিফা নহলেও যদি গোটেই মুছলমানে এজন মুফতিৰ ওপৰত এতেমাদ কৰে এগ্ৰি কৰে এইটো মুছলমানৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট হয় আল্লাহ তাআলা আমাক সকলোকে বুজিবৰ কাৰণে তৌফিক দিয়ক জাযাকাল্লাহু খাইৰ